এইটো এটা সত্য কথা যে আমাৰ যোৰহাটৰ যিগৰাকী স্থানীয় সাংসদ তেখেত এগৰাকী খুব সপ্ৰতিভ আৰু খুব সুন্দৰভাৱে কথা কৈ আমি দেখিছোঁ। সংসদতো তেওঁ যথেষ্ট বক্তৃতা দিয়ে, কিন্তু ইলেকশ্যনৰ পিছত তেখেতক সমষ্টিত কেতিয়াও দেখা পোৱা নাযায় বুলি সেই অভিজ্ঞতা কাজিৰঙা বৰ্তমানৰ কাজিৰঙা সমষ্টিৰ মানুহখিনিয়ে জানেই। গতিকে ইয়াত এতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ লগত সেইদিনা কথা পাতি দলৰ কথা পাতি আমি সিদ্ধান্ত লৈছোঁ যে যিবিলাক এই সমষ্টিটোত এতিয়া ঐতিহ্যমণ্ডিত এটা সমষ্টিত কিবা কাৰণত আমি হাৰিলোঁ, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে এই সমষ্টিটো উন্নয়নৰ পৰা আঁতৰি থাকিব। গতিকে আমি ভাবিছোঁ যে তেওঁ যিহেতু কেতিয়াও নাহে ইয়ালৈ, গতিকে অহা 5 বছৰ তেওঁ মোদী ডাঙৰীয়া, বিজেপি, হিমন্ত বিশ্ব শৰ্মাদেৱক গালি পৰা, সমালোচনা কৰা, ইংৰাজী কোৱা, বিভিন্ন দেশ বিদেশত ফুৰিবলৈ যোৱা, গতিকে সেইবিলাকত তেখেত ব্যস্ত থাকক। তাৰ বিপৰীতে এই গাঁওবিলাক আৰু এই আমাৰ যোৰহাট লোকসভা সমষ্টি, শিৱসাগৰ, চৰাইদেউ বা যোৰহাটৰ সমষ্টি, আমাৰ অঞ্চলবিলাকৰ উন্নয়নৰ বাবে কোনোবা এজনটো প্ৰতিনিধি লাগিব। আৰু আটাইতকৈ ডাঙৰ কথা, তেওঁ কেৱল বিৰোধী হিচাপে তেওঁ একোৱেই কৰিব নোৱাৰে, সেইটো এটা অপ্ৰিয় সত্য কথা। গতিকে কেন্দ্ৰ চৰকাৰৰ এগৰাকী প্ৰতিনিধি হিচাপে, শাসক দলৰ এগৰাকী সদস্য হিচাপে, হিমন্ত বিশ্ব শৰ্মাদেৱৰ এগৰাকী প্ৰতিনিধি হিচাপে এই বৃহত্তৰ যিটো আমাৰ যোৰহাট লোকসভা সমষ্টিৰ উন্নয়ন, তাৰ বাবে কাম আমি কৰি যাম। আজিয়ে মই আমাৰ যোৰহাটৰে 27টা পঞ্চায়তত, এই 27টা পঞ্চায়তত, নাজিৰাৰ 27টা পঞ্চায়তত আমি এইকেইদিনতে একেলগে আমি আধাৰশিলা স্থাপন কৰিম। এবছৰৰ ভিতৰতে 27টা উন্নয়নমূলক কাম কৰিম। এইবিলাক কাম কৰিবলৈতো এজন সাংসদ বা কোনোবা এজন লাগিব। কেৱল ইংৰাজী কৈ থাকিলেতো সমষ্টিৰ উন্নয়ন নহ'ব নহয়। গতিকে স্থানীয় ৰাইজৰ আশীৰ্বাদ দেখিছে আপোনালোকে, আজি ৰাজনীতিৰ লগত সম্পৰ্ক নথকা গ্ৰামৰ পৰা আদি কৰি সকলোবিলাক আহিছে। এইটোৱে হ'ল উন্নয়নৰ প্ৰতি ৰাইজৰ আস্থা, হিমন্ত বিশ্ব শৰ্মা তথা মোদীৰ প্ৰতি থকা বিশ্বাস। গতিকে আমিও এতিয়াতো ইলেকশ্যন নাই, কিন্তু ইলেকশ্যনৰ সময়তহে কুলি কেতেকীৰ দৰে মানুহবিলাক আহি পায়হি। গতিকে হিমন্ত বিশ্ব শৰ্মাদেৱৰ আহ্বানত আমি নৰেন্দ্ৰ মোদীদেৱৰ অনুপ্ৰেৰণে এতিয়া গাঁৱে গাঁৱে ঘূৰিছোঁ, যাতে এগৰাকী ইয়াৰ স্থানীয় মানুহ যাতে সাংসদজনৰ অনুপস্থিতি অনুভৱ নকৰে। উন্নয়নৰ বাবে আমি সদায় ইয়াত কাম কৰি যাম। সাংসদৰ উপৰিও যিহেতু চৰকাৰৰ প্ৰতিনিধি মই, দুয়োখন চৰকাৰৰ লগতে জড়িত, গতিকে নিশ্চিতভাৱে আমাৰ উন্নয়নৰ কাম হৈছে। প্ৰথমতে এতিয়া আপোনালোকে জানে যে অবিভক্ত শিৱসাগৰৰ কিছু ঐতিহ্য ক্ষেত্ৰত প্ৰথমে মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব দি আহিছে। ইউনেস্কো এইবিলাক কথা আমি আচলতে বাৰে বাৰে পাতিব লাগে। ইউনেস্কো যি স্বীকৃত বিশ্ব ঐতিহ্য ক্ষেত্ৰ, তাত আমাৰ চৰাইদেউতো ইমান দিনে হোৱা নাছিল। মোদী ডাঙৰীয়াৰ এতিয়া 2-এটা সমষ্টিত, সঁচা কথা কৈছোঁ, 2-এটা সমষ্টিত কিবা কাৰণে সামান্য তাৰতম্যত, আনকি 100 ভোটতো আমি হাৰিছোঁ, সামান্য তাৰতম্যত আমাৰ প্ৰতিনিধিজন নিজিকিল। আৰু বিৰোধী জিকাৰ ফলত আমি যথেষ্ট ভুক্তভোগী। ধুদৰ আলিটো যে ভালকৈ সাজিব লাগে, সেই কথা হিমন্ত বিশ্বই চিন্তা কৰিবলগীয়া হৈছে। স্থানীয় MLA জন শুই থাকে। গতিকে ৰাইজে এতিয়া বুজি পাইছে। আমি ভাবিছোঁ সকলোতে আমাক আশীৰ্বাদ দিব। বেছি আজিয়ে প্ৰথম কৈ দিলে মানে আৰু বহুত